নমস্কাৰ সকলোকে অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এটো মোৰ নতুন ইনকিউবেটৰ মেচিন। আগতে মই ম্যানুৱেল কৰি আছিল কিন্তু এইবাৰ অলপ অটোমেটিক বনাইছো। ইয়াত দেখিছে ইয়াত STC 1000 সাৰ্কিট লাগি আছে। তাৰ পিছত মেচিনটো সম্পূৰ্ণ সেলোটেপ মাৰি সিল কৰি দিছো আৰু ইয়াতে এখন গ্লাস আছে আৰু ইয়াত মই এখন অটোমেটিক ট্ৰে ইউজ কৰিছো। ইয়াত দেখা পাইছে অটোমেটিক ট্ৰে। তাৰ পিছত ইয়াত আছে এইটো টেম্পাৰেচাৰটো আৰু হিউমিডিটিটো চোৱাৰ কাৰণে HTC। তাৰপিছত এইফালে মই পানীৰ বাচন এক্সট্ৰাকে ৰাখি থৈছো, যেতিয়া হিউমিডিটিটো বঢ়াব লাগিব তেতিয়া পানীৰ বাচন আকৌ পানী দিব লাগিব। যেহেতু মই মেচিনটো সিল কৰি ৰাখিছো। ইয়াত দেখিছে দুখন ফেন ঘূৰি আছে। ইয়াত এটা 100 ওৱাটৰ বাল্ব ইউজ কৰিছো আৰু এই যে বাহৰ এইটো সুমা দিছো। ইয়াৰ পৰা মেচিনটো যেটো খুলিব নোৱাৰো, ইয়াতে পানী দিলে ভিতৰৰ পাত্ৰটোত পানী থাকিব। আৰু যিখন ট্ৰে আছে ট্ৰেখন মই টাইমাৰ ইউজ কৰা নাই। ট্ৰেখনত মই কি কৰিছো, ইয়াতে সুইচটো দিছো আৰু যদি মই ইয়াতে সুইচটো দবাই দিও 40 সেকেন্ডৰ কাৰণে যদি মই দবাই দিও এ চাব তো কণী মাৰ্ক কৰি ৰাখিছো। 40 সেকেন্ডৰ কাৰণে মই যদি দবাই দিও এ চাব কণীবোৰ ঘূৰি আছে, একদম লাহে লাহে ঘূৰি আছে। বাকি কেইটা কণী কেনেকৈ গম নাপায় ঘূৰাটো, কিন্তু মই এটা কণী মাৰ্ক কৰি ৰাখিছো। এ দেখিছে ঘূৰি আছে। এটা ফালে মই এটা 0 দি থৈছো ডাঙৰকে আৰু এটা ফালে ক্ৰছ চিন দিছো। এই 0ৰ পৰা গৈ ক্ৰছ পাবলৈকে টাইমাৰটো যেহেতু এটো AC টাৰ্নাৰ মটৰটো, ইয়াত AC মটৰ লাগি আছে। ইয়াত দেখিছে পুৰা 40 সেকেন্ড 38 সেকেন্ডৰ ভিতৰত এ ক্ৰছ চিনটো আহি গল। আৰু এতিয়া আমি কি কৰিম, সুইচটো বন্ধ কৰি দিম। এ ৰখি গল। এনে মই আগতে ম্যানুৱেলত ৰাতিপুৱা এবাৰ আৰু সন্ধিয়া এবাৰ দুবাৰে কণী ঘূৰাইছিলো, কিন্তু এতিয়া যেহেতু বেছি সময় নালাগে এতিয়া এদিনত 3 বাৰকৈ ঘূৰাই দিম। এ হাঁহৰ কণী দিছো, কেৰাচি হাঁহৰ কণী। আপোনালোকে চাব, যদি ইনকিউবেটৰ লাগে মোৰ লগত যোগাযোগ কৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।